হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। আৰু আজি ভ্লগটো দুপৰীয়াৰ পৰাই আৰম্ভ কৰিছোঁ। এতিয়া 12:30 হৈ গ'ল আৰু জাষ্ট গাটো ধুই আহিলোঁ আৰু এতিয়া অকণমান ভাত বনোৱাত মাক সহায় কৰি দিম। আৰু আজি কি বাৰু বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম দুপৰীয়া সাজৰ কাৰণে। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মাৰ মাছ ভজা প্ৰায় হৈয়ে গ'ল। ইপিনে মই মাছৰ আঞ্জাখন বনাম বুলি ভাবিছোঁ। আৰু আঞ্জাখিনি বনাবৰ কাৰণে এয়া মই কেৰাহীখন বহাই দিছোঁ আৰু নহৰু জলকীয়া দি লৈছোঁ। নহৰুখিনি ভজা যোৱাৰ পিছত হালধিখিনি একেলগে তেলতে দি লৈছোঁ। মাছৰ আঞ্জাখন জিকা আৰু আলুৰে বনাইছোঁ। একেবাৰে ঘৰুৱাভাৱে চিম্পুলকৈ বনাইছোঁ, একো মছলা ব্যৱহাৰ কৰা নাই। কেতিয়াবা এনেকৈ চিম্পুলকৈয়ে বনাই বহুত ভাল লাগে। আৰু এনেও মাছৰ আঞ্জা বুলি ক'লে তেনেকৈ মছলা ইউজ কৰা নাযায়েই আমাৰ। জোখ অনুপাতে নিমখ দি লৈছোঁ। এতিয়া কিছু সময়ৰ কাৰণে ঢাকনখন দি ল'ম যাতে অতি সোনকালে সিজি যায় জিকাখিনি। পানীখিনি সম্পূৰ্ণ শুকাই যোৱালৈকে মই ভাজি থাকিম এইখিনি। গেছৰ ফ্লেমটো মই একেবাৰে বঢ়াই দিছোঁ যাতে চব্জিখিনি ভাজোঁতে কাঢ়াকৈ। আৰু এয়া দেখিছেনে, পানীখিনি একেবাৰে শুকাই গৈছে আৰু এতিয়া মই পানী দি দিলোঁ। ভাজি লোৱা মাছখিনি দি দিছোঁ আঞ্জাখনত। আঞ্জাখন প্ৰায় হ'বৰ হৈছেই, অকণমান উতল আহিবলৈ দি দিম, তাৰপিছত নমাই থ'ম আৰু। আৰু গাইজ বহুত গৰম লাগিছে, একদম ঘামি গ'লোঁ। আৰু ইপিনে ভাতটো মায়ে বহাই দিছে, হ'বই আৰু বেছি সময় নাই। তো দেখাম বাৰু আজিৰ থালিখন। আৰু এয়া মাছৰ চব্জি ৰেডি হৈ গ'ল। তো এয়া হৈছে আজিৰ থালিখন। আজিৰ থালিখনত আছে জিকা আলুৰ সৈতে মাছৰ আঞ্জাখন আৰু নেমু টেঙাৰে মাছ বনাইছিল, মায়ে বনাইছিল টেঙাখন। আৰু গৰমত টেঙাখন খাই বহুত ভাল লাগে, তাতে আৰু নেমু টেঙাৰে বনাইছে। ভাঙোন মাছ ভাজি আৰু বুকৰ মাছ ভাজি আৰু জলকীয়া, ইমানখিনিয়ে। এয়া গধূলিৰ সময় হয়, মায়ে ফল মূল কাটিব লৈছে। আম আৰু নাচপতি কাটি আছে মায়ে। আৰু ফল মূল খাই উঠি অকণমান চিলাই কাম আছিল, চিলাই কামখিনি কৰিলোঁ। কিবা গাৰুৰ কভাৰ চিলাব লগা আছিল, সেইখিনি চিলাই দিলোঁ। আৰু গাইজ এয়া মই ফ্ৰেছ হৈ ল'লোঁ আৰু দেখিলোঁ ভণ্টিয়ে চিলি চিকেন বনাই আছে। এবাৰ আপোনালোককো দেখুৱাই দিওঁ তাই কিদৰে বনাইছে চিলি চিকেন। এয়া ভণ্টিয়ে চিলি চিকেন বনাই আছে, প্ৰায় হ'লেই আৰু। আৰু ইপিনে নানো ৰেডি হৈ গ'ল। তো নানটো খাবলৈ বহুত ছফ্ট হৈছিলে। চিলি চিকেন আৰু নানৰ ৰেচিপিৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। এয়া হৈছে আজি দুপৰীয়াৰ খানা। একেবাৰে ৰেষ্টুৰেণ্টত যিটো টেষ্ট পোৱা যায়, ভণ্টিয়ে সেইদৰে পাৰফেক্টকৈ বনাইছে, বহুত বেছি ভাল হৈছে খাবলৈ। আৰু এয়া গধূলিৰ সময় হয়, আজি ৰিলছ বনালোঁ, ইনষ্টাগ্ৰামত মই দি দিম, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। আৰু এয়া ৰাতি লেপটপত কিবা ফটো চাই আছিলোঁ, আগৰ পুৰণি ফটোবিলাক। তো আজিলৈ ইমানে, বাই।